প্ৰথমে অসমবাসী ৰাইজক সকলোকে ভোগালী বিহুৰ শুভকামনা জনালোঁ আৰু এইফালে মোৰ লগত আছে বিপ্লৱ ভাই আৰু এইফালে মই যিহেতু আমাৰ দেৰগাঁৱত বিহু বতৰ বুলি ক'লে একদম আয়োজন বহুত মানে বেলেগ হয় অলপ তো দেৰগাঁৱলৈ অলপ ওলাই গৈ আছোঁ দেৰগাঁৱত কেনেকুৱা কি আয়োজন কৰিছে মাছৰ বজাৰকে ধৰি আপোনাৰ মাছ মাংস আৰু পিঠা পনাৰ লগতে সকলোখিনি তো কেনেকুৱা কি আয়োজন কৰিছে দেৰগাঁৱত অকণমান ওলাই আহিছোঁ বিহু বুলি তো আপোনালোকক সকলোখিনি দেখাই দিম তো বলক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আমি দেৰগাঁও পাই গ'লোহি তো এনেকৈ আমাৰ অকণ বজাৰ চজাৰ কৰিবলৈ আছে দেৰগাঁৱত তো বজাৰ চজাৰ কৰি ল'ম আৰু আমাৰ কেনেকুৱা কি আয়োজন দেৰগাঁৱত চলিছে আৰু মাছৰ বজাৰত যাম মাছৰ কেনেকুৱা কি প্ৰাইচ চলি আছে তো সকলোখিনি দেখাই দিম আপোনালোকক তো চাই থাকক আমি এতিয়া বজাৰ চজাৰ অকণ কৰি লওঁ তো এনেকৈ বজাৰকেইটা কৰা হৈ গ'ল আৰু যিহেতু গাড়ীখনকো কিবা এটা খুৱাই লওঁ তাৰপিছত আমি গৈ আছোঁ মাছৰ বজাৰত কেনেকুৱা কি মাছ ওলাইছে আপোনালোকক দেখাব বজাৰ চজাৰ কৰি আহি পাই গ'লোহি তো এতিয়া আহিছোঁ আপোনাৰ এইফালে নেগেৰিং চাৰিআলি বুলি কয় তো এইখনত আপোনাৰ পূৰা বজাৰ চজাৰ বহি আছে তো এনেকুৱা আমাৰ মাছৰ বজাৰখনত আপোনাৰ কেনেকুৱা কি মাছ ওলাইছে আৰু প্ৰাইচবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ এইফালে দেখা পাইছে পূৰা মাছ আছে তো এইফালেও পূৰা মাছৰ বজাৰ লাগি আছে তো এইফালে কিমান ডাঙৰ ডাঙৰ আপোনাৰ দেখা পাইছে মাছ ওলাইছে তো এইফালে দেখা পাইছে কিমান ডাঙৰ ডাঙৰ মাছ ওলাইছে এইফালে মাছৰ প্ৰাইচ কি এইটো কি মাছ হয় ৰৌ মাছ প্ৰাইচ কি চলি আছে 650 টকা হয় হয় তো আমাৰ এইখনেই হ'ল আপোনাৰ নেগেৰিং চাৰিআলি পূৰা বজাৰ যিহেতু 4 লাইন হোৱাৰ কাৰণে মানে অলপ চেঞ্জ হৈ গ'ল আগতকৈ আৰু আপোনাৰ মানুহৰ পূৰা সমাগম ৰাতিপুৱা সময়ত হয় বিশেষকৈ মানে এতিয়া আপোনাৰ মানুহবোৰ আহি আছে আৰু এটা দুটাকৈ যিহেতু সন্ধিয়া সময়ত মানুহবোৰ আহে তো এইফালে পূৰা মাছ আছে তো এইফালেও আপোনাৰ দেখা পাইছে পূৰা মাছ দেখা পাইছে কিমান ডাঙৰ ডাঙৰ মাছ আছে তো এইফালে এইটো কি মাছ হয় কচ মাছ এইটো আপোনাৰ লোকেল নেকি লোকেল নহয় ন তো এইফালে পূৰা লোকেল মাছ ওলাইছে দেখা পাইছে এইবোৰৰ প্ৰাইচ কেনেকুৱা এইফালে এইটো কি বুলি কয় বিগেট আৰু এইটো বিগেট এইটো আপোনাৰ ৰৌ মাছ ন এইটো কি বুলি কয় চিতল তো অকণমান ঘূৰাই দেখাই দিয়ক তো এইটো চিতল মাছ হয় চিতল মাছৰ কেজি কেনেকৈ চলি আছে 800 টকা কেজি তো এইফালেও দেখা পাইছে ইয়াৰ ৰৌ মাছ এইফালে চিতল মাছ তো এইফালে এনেকৈ পূৰা লোকেল মাছ যিহেতু বজাৰখন মানে আপোনাৰ কালি বিশেষকৈ মানে হৈ গৈছে যিহেতু কালি উৰুকা আছিল উৰুকা বজাৰ ডাঙৰকৈ লাগে তো আমাৰ নেগেৰিং চাৰিআলিত তো এইফালেও মাছ আছে এইফালেও মাছ আছে চব চাইডে মাছ চক যিহেতু 4 লাইনৰ কাৰণে মানে অলপ বজাৰখন ইফালে আহিবলগীয়া হ'ল পূৰা লোকেল মাছ আছে এইফালে তো এইফালে পূৰা ডাঙৰ ডাঙৰ মাছ ওলাইছে তো দাদা এইটো প্ৰাইচ কিমান চলি আছে ৰৌ মাছ 800 টকা কেজি আৰু এইটো বিগেট ন আৰু এইফালে দেখা পাইছে চিতল মাছ আছে তো এনেকৈ পূৰা বজাৰত মানুহে আপোনাৰ মাছ বিকি আছে পূৰা ডাঙৰ ডাঙৰ মাছ চক এইফালে আপোনালোকক দেখাই দিছোঁ চোৱা হৈ গ'ল আমাৰ চিতল মাছ লৈ ল'লোঁ তো এইফালে আপোনাৰ খাচী লৈ লৈছোঁ দেখা পাইছে দাদাই খাচী ছাগলী কাটি আছে তো খাচী দাদা কিমান চলি আছে 600 টকা কেজি তো কোৱা শুনিছিলোঁ বহুত জেগাত 700 টকা কেজি হৈছে কিন্তু আমাৰ দেৰগাঁৱত আপোনাৰ 600 টকা কেজি হৈ আছে তো একদম মজা নাই মালটো তো এয়া দেখা পাইছে খাচী ছাগলী দাদা বজাৰ কেনেকুৱা এইকেইদিন বিহু বতৰ হয় আমাৰ দেৰগাঁৱত যিটো ভয়াৱহ এটা এক্সিডেণ্ট হৈ গৈছে আপোনালোকক দেখাই দিছোঁ গাড়ীখন আমাৰ 11 পোৱা হৈছে তো দেৰগাঁৱত আপোনালোকে সকলোৱে জানে যে যোৱা কেইদিনমানৰ আগত এটা বহুত ডাঙৰ এক্সিডেণ্ট হৈ গৈছে আৰু এই ফটোকপিত দেখা পাইছে যিখন বাছ সেই বাছখন আৰু এখন ট্ৰাকৰ মাজত এক্সিডেণ্ট হৈছিল আৰু আমাৰ 11 বুলি কোৱা জেগা এটাতে আমাৰ এই বাছখন আৰু আপোনাৰ ট্ৰাকখন থোৱা হৈছে আৰু এনেকুৱা এটা ভয়াৱহ এক্সিডেণ্ট হৈ গ'ল আৰু বহুতেই বেছি বেয়া লাগিলে আৰু ভৱিষ্যতেও যাতে এনেকুৱা এটা এক্সিডেণ্ট দেখা নাপাওঁ কেতিয়াও আৰু তাৰে কামনা কৰিলোঁ আৰু যি হ'বলগীয়া আছিলে হৈ গ'ল আশা কৰিছোঁ আপোনালোকৰ আগন্তুক আহি থকা দিনবিলাক ভালে কুশলে পাৰ হয় বিহু উপলক্ষে আপোনালোকৰ সকলোকে আকৌ অসমবাসী ৰাইজক শুভকামনা জনালোঁ আৰু লগতে আজিৰ ভিডিঅ'টো ইমানখিনি আছিল যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ কমেণ্ট কৰিব শ্বেয়াৰ কৰিব কোনোবাই যদি নিউ হয় ছাবস্ক্ৰাইব কৰি দিব তো নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ জয় এখন